নমস্কাৰ, আজি আমি এই ভিডিঅ'ত আলোচনা কৰিবলৈ লৈছোঁ LP আৰু UPৰ ক্ষেত্ৰত টেটৰ নম্বৰ 90 পৰা 99 ভিতৰত থকা প্ৰাৰ্থীসকলৰ এটি সমীক্ষা। এই ক্ষেত্ৰত আমি যোৱা বছৰৰ ফাইনেল মেৰিট লিষ্টখনৰ কিছু তথ্য ব্যৱহাৰ কৰিছোঁ। লগতে সময়ে সময়ে বিভিন্ন ভিডিঅ'ৰ যোগেদি আপোনালোকৰ টেটৰ নম্বৰসমূহ আমি সংগ্ৰহ কৰিছিলোঁ, তাৰো কিছু তথ্য আমি ব্যৱহাৰ কৰিছোঁ। আহকচোন প্ৰথমে আমি LPৰ ক্ষেত্ৰত আৰম্ভ কৰোঁ। লখিমপুৰ জিলাৰ ক্ষেত্ৰত যদি আমি যোৱা বছৰৰ মেধা তালিকাখন চাওঁ, ST প্লেইনছৰ ক্ষেত্ৰত 90 পৰা 99 ভিতৰত নম্বৰ পোৱা প্ৰাৰ্থীৰ সংখ্যা আছিলে 7জন আৰু ST প্লেইনছৰ ক্ষেত্ৰত পোষ্ট আছিলে 21টা। গতিকে আমি যদি চাওঁ 1/3 প্ৰাৰ্থী 90 পৰা 99 ভিতৰত পোৱা আছিলে। গতিকে 90 পৰা 99 পোৱা প্ৰাৰ্থীসকলৰ তালিকাত নাম হোৱাৰ সম্ভাৱনা কিমান, এই কথাও কিছু আপোনালোকে কিমান সংখ্যকৰ ভিতৰত কিমান সংখ্যকে পাইছিল বা এইবাৰ কিমান পোষ্ট আছে সেই কথাও আপোনালোকে গম পাব। যোৱাবাৰ 21টা পোষ্ট আছিলে ST প্লেইনছৰ ক্ষেত্ৰত লখিমপুৰত। তাত 7জন প্ৰাৰ্থী আছিলে, এনে প্ৰাৰ্থী যিসকলে টেটত 90 পৰা 99 ভিতৰত পাইছিলে। এইবাৰ ST প্লেইনছৰ ক্ষেত্ৰত যিহেতু 32টা পোষ্ট ওলাইছে, গতিকে এইবাৰ যোৱাবাৰৰ তুলনাত বেছি সংখ্যক 90 পৰা 99 ভিতৰত থকা প্ৰাৰ্থী মেধা তালিকাত আহিব বুলি আমি আশা কৰিব পাৰোঁ। SCৰ ক্ষেত্ৰত যদি চাওঁ, যোৱাবাৰ আছিলে 17টা পোষ্ট। সেই 17টা পোষ্টত 90 পৰা 99 ভিতৰত পোৱা প্ৰাৰ্থীৰ সংখ্যা আছিলে 10জন। অৰ্থাৎ আধাতকৈ বেছি সংখ্যক প্ৰাৰ্থী এনে আছিলে যিসকলৰ টেটৰ নম্বৰ 90 পৰা 99 ভিতৰত আছিলে। গতিকে কিমান 90 পৰা 99 থকা প্ৰাৰ্থী SCৰ ক্ষেত্ৰত কিমান চান্স বেছি আপোনালোকে গম পাব। এই SCৰ ক্ষেত্ৰত 17টা পোষ্ট যোৱা বছৰ আছিলে, এই বছৰ আছে 24টা। গতিকে আমি আশা কৰিব পাৰোঁ এইবাৰ যোৱা বছৰতকৈ বেছি প্ৰাৰ্থী মেধা তালিকাত নিশ্চয় এনে প্ৰাৰ্থীয়ে স্থান পাব যিসকলৰ নম্বৰ 90 পৰা 99 ভিতৰত। OBC আৰু MOBCৰ ক্ষেত্ৰত যদি আমি চাওঁ, যোৱা বছৰ 29টা পোষ্ট আছিলে আৰু 90 পৰা 99 ভিতৰত পোৱা প্ৰাৰ্থীৰ সংখ্যা আছিলে 9জন। ইয়াত কিন্তু সংখ্যাটো ST প্লেইনছ আৰু SCতকৈ কমিছে, অৰ্থাৎ কম্পিটিশ্যনটো ইয়াত বেছি হৈছে। অৰ্থাৎ OBC MOBCৰ ক্ষেত্ৰত যোৱা বছৰ 29টা পোষ্টত 90 পৰা 99 ভিতৰত পোৱা প্ৰাৰ্থীৰ সংখ্যা হ'ল 9জন। গতিকে এইবাৰ OBC আৰু MOBCৰ ক্ষেত্ৰত পোষ্টৰ সংখ্যা যিহেতু বেছি 41, গতিকে আশা কৰা হৈছে যোৱা বছৰ যেনেদৰে 9জনে পাইছিলে, এইবাৰ হয়তো তাতকৈ বেছি সংখ্যক প্ৰাৰ্থীয়ে OBC আৰু MOBCৰ মেধা তালিকাত স্থান পাব বুলি আশা কৰিব পাৰি। এতিয়া আমি চাম লখিমপুৰৰ ক্ষেত্ৰত আনৰিজাৰ্ভ কেটেগৰীত 90 পৰা 99 ভিতৰত কিমান সংখ্যক প্ৰাৰ্থী আছিলে। আনৰিজাৰ্ভৰ ক্ষেত্ৰত 125টা পোষ্ট আছিলে যোৱা বছৰ আৰু 90 পৰা 99 ভিতৰত নম্বৰ পোৱা প্ৰাৰ্থীৰ সংখ্যা আছিলে 28জন। গতিকে ইয়াত কম্পিটিশ্যনটো আৰু বেছি, 128জন। অৰ্থাৎ 1/5 প্ৰাৰ্থীহে এনে আছিলে যিসকলৰ নম্বৰ 90 পৰা 99 ভিতৰত আছিলে মেধা তালিকাত স্থান পোৱা সংখ্যা। ST প্লেইনছৰ ক্ষেত্ৰত 3/1 আছিলে, অৰ্থাৎ চান্সটো বেছি হৈ যায়। বুজি পালে আপোনালোকে? আনৰিজাৰ্ভৰ ক্ষেত্ৰত 1/5 প্ৰাৰ্থীহে 90 পৰা 99 ভিতৰত স্থান পাইছিলে। এইবাৰ অৱশ্যে টেটৰ নম্বৰৰ ওপৰত বেছি প্ৰাধান্য দিয়া হৈছে আৰু এইবাৰ আনৰিজাৰ্ভৰ ক্ষেত্ৰত লখিমপুৰত যথেষ্ট পোষ্ট আছে, 203, যোৱাবাৰৰ প্ৰায় দুগুণ। গতিকে যোৱাবাৰ যদিও 28জনে পাইছিলে, এইবাৰ আমি আশা কৰিব পাৰোঁ তাতকৈ বহুত বেছি সংখ্যক প্ৰাৰ্থীয়ে মেধা তালিকাত স্থান পাব যিসকলৰ টেটৰ নম্বৰ 90 পৰা 99 ভিতৰত। এতিয়া আমি অন্য এখন জিলালৈ আহিছোঁ, শোণিতপুৰ জিলা। শোণিতপুৰ জিলাত যদি চাওঁ, OBC আৰু MOBCৰ ক্ষেত্ৰত যোৱাবাৰ 17টা পোষ্ট আছিলে, এইবাৰ আছে 40টা। টেটৰ নম্বৰ 90 পৰা 99 ভিতৰত OBC আৰু MOBCৰ প্ৰাৰ্থী আছিলে মাত্ৰ 2জন। গতিকে বহুত কম প্ৰাৰ্থী আছিলে, 17টা পোষ্টত 2জন। কম্পিটিশ্যন যথেষ্ট টাফ হৈছিল। কিন্তু এইবাৰ যিহেতু 40টা পোষ্ট, আমি আশা কৰিব পাৰোঁ যে 90 পৰা 99 ভিতৰত থকা বেছি সংখ্যক প্ৰাৰ্থী এইবাৰ
শোণিতপুৰত OBC MOBCৰ ক্ষেত্ৰত LBত মেধা তালিকাত স্থান পাব। SCৰ ক্ষেত্ৰত যদি চাওঁ যোৱা বছৰ আছিলে 13টা পোষ্ট, এইবাৰ আছে প্ৰায় দুগুণ 24টা পোষ্ট, দুগুণৰ ওচৰা-ওচৰি আৰু যোৱা বছৰ SCৰ ক্ষেত্ৰত 90ৰ পৰা 99ৰ ভিতৰত মেধা তালিকাত স্থান পোৱা প্ৰাৰ্থীৰ সংখ্যা আছিলে 8, অৰ্থাৎ আধাতকৈ বেছি সংখ্যক প্ৰাৰ্থী 13টা পোষ্টত 8জনেই আছিলে 90ৰ পৰা 99ৰ ভিতৰত। গতিকে কিমান চান্স বেছি 90ৰ পৰা 99 থকা প্ৰাৰ্থীৰ সংখ্যা আপোনালোকে বুজি পাইছে। আৰু এইবাৰ যিহেতু পোষ্টৰ সংখ্যা প্ৰায় দুগুণ, গতিকে প্ৰায় দুগুণ সংখ্যক প্ৰাৰ্থী যদি যোৱা বছৰ আমি ধৰোঁ, কিমান সংখ্যক প্ৰাৰ্থী মেধা তালিকাত স্থান পাব বুলি আমি আশা কৰিব পাৰোঁ। কিন্তু কম্পিটিশ্যনটো এইবাৰ যিহেতু নতুন পদ্ধতিত হৈছে, গতিকে মেধা তালিকা প্ৰভিজনেল মেৰিট লিষ্ট ওলালে আমি গম পাম কিমান সংখ্যক তেনে প্ৰাৰ্থীয়ে স্থান পাইছে। এতিয়া আমি যদি চাওঁ ST হিলছৰ ক্ষেত্ৰত মাত্ৰ পোষ্ট এটাহে আছিলে, গতিকে ST হিলছৰ ক্ষেত্ৰত কম নম্বৰ থকা প্ৰাৰ্থীও পায়। ST প্লেইনছৰ ক্ষেত্ৰত যদি চাওঁ শোণিতপুৰত 11টা পোষ্ট আছিলে যোৱাবাৰ, এইবাৰ 10টা, এটা পোষ্ট কম। আৰু ST প্লেইনছৰ ক্ষেত্ৰত 90ৰ পৰা 99ৰ ভিতৰত পোৱা প্ৰাৰ্থী আছিলে 5জন, অৰ্থাৎ প্ৰায় আধা সংখ্যকতকৈ অলপ কম। গতিকে এইবাৰ এটা পোষ্ট কমহে, গতিকে ST প্লেইনছৰ ক্ষেত্ৰত যোৱাবাৰ 5জনে পাইছিলে, এইবাৰ 90ৰ পৰা 99ৰ ভিতৰত পোৱা প্ৰাৰ্থী হয়তো তাতকৈ 2-এজন কম হ'ব পাৰে। আনিজাবৰ ক্ষেত্ৰত যোৱাবাৰ 49 পোষ্ট আছিলে, এইবাৰ প্ৰায় 5 গুণ বেছি পোষ্ট আছে, 223টা আছে। শোণিতপুৰত বহু কম নম্বৰ থকা প্ৰাৰ্থীও আশা কৰিছে, গতিকে 90ৰ পৰা 99ৰ ভিতৰত পোৱা প্ৰাৰ্থী 49ত আছিলে 8জন। গতিকে তাৰ যদি আমি 5 গুণ কৰোঁ 40জন, যিহেতু 5 গুণ পোষ্ট ওলাইছে, কিন্তু এইবাৰ 223টা পোষ্ট আছে, এইবাৰ বিভিন্ন কাৰকেও প্ৰভাৱ বিস্তাৰ কৰিছে। গতিকে যোৱাবাৰতকৈ এইবাৰ তুলনামূলকভাৱে বেছি প্ৰাৰ্থীয়ে 90ৰ পৰা 99ৰ ভিতৰত পোৱা প্ৰাৰ্থী টেটত পাব বুলি আমি আশা কৰিব পাৰোঁ। প্ৰভিজনেল মেৰিট লিষ্ট প্ৰথমখন ওলালেই গম পোৱা যাব। গতিকে আমি শোণিতপুৰৰ ক্ষেত্ৰত এইখিনি আমি আলোচনা কৰিলোঁ। এতিয়া আমি চাম নগাঁৱৰ ক্ষেত্ৰত। নগাঁৱৰ ক্ষেত্ৰত OBC MOBCৰ পোষ্ট আছিলে 67টা, এইবাৰ পোষ্ট কম, এইবাৰ আছে 51টা, 16টা পোষ্ট কম। যোৱাবাৰ 90ৰ পৰা 99ৰ ভিতৰত পোৱা প্ৰাৰ্থী আছিলে 23জন, গতিকে 67টাত 23জন আধাতকৈ কিছু কম। গতিকে এইবাৰ যিহেতু পোষ্টৰ সংখ্যা কম, যদি সেই একে অনুপাতত হয় বুলি ভাবোঁ, যোৱাবাৰতকৈ কেইজনমান কম প্ৰাৰ্থী পাব। কিন্তু এইবাৰ যিহেতু বহুতো কাৰকে প্ৰভাৱ বিস্তাৰ কৰিছে, গতিকে এইবাৰ হয়তো যোৱাবাৰৰ তুলনাত বেছি সংখ্যক প্ৰাৰ্থী আমি OBC MOBCত 90ৰ পৰা 99ৰ ভিতৰত থকা প্ৰাৰ্থী তেওঁলোকে মেধা তালিকাত স্থান পাব বুলি আশা কৰিব পাৰোঁ। SCৰ ক্ষেত্ৰত 23টা পোষ্ট আছিলে, এইবাৰ সমান পোষ্ট আছে 23টা পোষ্টেই। আৰু 90ৰ পৰা 99ৰ ভিতৰত পোৱা প্ৰাৰ্থী আছিলে 7জন, অৰ্থাৎ 1/3 বুলি আমি ধৰিব পাৰোঁ। গতিকে এইবাৰো যদি আমি তেনেদৰে চাওঁ 1/3 সংখ্যক 90ৰ পৰা 99ৰ ভিতৰত থকা প্ৰাৰ্থী যদি পায়, যোৱাবাৰ 7জনে পাইছিলে, গতিকে এইবাৰ 7জনতকৈ বেছিয়ে পাব নে কমে পাব, এই কথাটো প্ৰভিজনেল মেৰিট লিষ্টবিলাক ওলালে গম পোৱা যাব। ST প্লেইনছৰ ক্ষেত্ৰত 15টা পোষ্ট আছিলে, এইবাৰ দুগুণতকৈও বেছি 38টা পোষ্ট আছে। গতিকে যোৱাবাৰ 90ৰ পৰা 99ৰ ভিতৰত 5জন প্ৰাৰ্থী আছিলে 15টা পোষ্টত, 1/3 অংশ আছিলে। গতিকে এইবাৰ যিহেতু দুগুণতকৈ বেছি পোষ্ট আছে, গতিকে এইবাৰ যথেষ্ট সংখ্যক প্ৰাৰ্থী আহিব বুলি আমি আশা কৰিব পাৰোঁ মেধা তালিকাত, যিসকলৰ নম্বৰ 90ৰ পৰা 99ৰ ভিতৰত আছে। আনিজাবৰ ক্ষেত্ৰত যদি আমি চাওঁ 59 পোষ্ট আছিলে যোৱাবাৰ, এইবাৰ প্ৰায় দুগুণতকৈ বেছি পোষ্ট আছে, 126টা পোষ্ট আছে। যোৱাবাৰ আনিজাবৰ ক্ষেত্ৰত 90ৰ পৰা 99ৰ ভিতৰত পোৱা প্ৰাৰ্থী 37জন আছিলে 59টা পোষ্টত। গতিকে এইবাৰ যিহেতু 126 পোষ্ট আছে, গতিকে তুলনামূলকভাৱে যথেষ্ট বেছি সংখ্যক প্ৰাৰ্থী তেওঁলোকে মেধা তালিকাত নাম আহিব বুলি আমি আশা কৰিব পাৰোঁ। এতিয়া আমি চাম ধুবুৰীৰ ক্ষেত্ৰত। ধুবুৰীৰ ক্ষেত্ৰত OBC MOBCত যোৱাবাৰ পোষ্ট আছিলে 26টা, এইবাৰ প্ৰায় 5 গুণ পোষ্ট ওলাইছে, 112টা পোষ্ট। যোৱাবাৰ সেই 26টা পোষ্টতে 90ৰ পৰা 99লৈ প্ৰাৰ্থী আছিলে 9জন, গতিকে যথেষ্ট সংখ্যক প্ৰাৰ্থী আছিলে যিসকলে মেধা তালিকাত স্থান পাইছিলে, যাৰ নম্বৰ 90ৰ পৰা 99ৰ ভিতৰত আছিলে। গতিকে এইবাৰ আমি 112টা পোষ্টত যথেষ্ট সংখ্যক এনে প্ৰাৰ্থী যাৰ নম্বৰ 90ৰ পৰা 99ৰ ভিতৰত আছে OBC MOBCৰ মেধা তালিকাত আহিব বুলি আশা কৰিব পাৰোঁ। SCৰ ক্ষেত্ৰত 16টা পোষ্ট আছিলে, এইবাৰ 28টা, 12টা পোষ্ট বেছি আছে। আৰু যোৱাবাৰ 90ৰ পৰা 99ৰ ভিতৰত
তিনিজন প্ৰাৰ্থীয়ে স্থান পাইছিলে 16টা পোষ্টত যিহেতু এইবাৰ 28 তুলনামূলকভাৱে প্ৰায় দুগুণ যদি ধৰোঁ সিমান সংখ্যক প্ৰাৰ্থীয়ে মেধা তালিকাত আহিব বুলি আমি আশা কৰিব পাৰোঁ হয়তো দুই এজন বেছিও হ'ব পাৰে ST প্লেইনছৰ ক্ষেত্ৰত 30টা পোষ্ট আছিলে এইবাৰ দুগুণতকৈও বেছি 78টা পোষ্ট আৰু যোৱাবাৰ 90 পৰা 99 ভিতৰত প্ৰাৰ্থী আছিলে 30টা পোষ্টত 5জন অৰ্থাৎ 1/6 গতিকে এইবাৰ আমি যদি 800 যিহেতু দুগুণতকৈ বেছি পোষ্ট 78 গতিকে কিমান সংখ্যক প্ৰাৰ্থী হ'ব আপোনালোকে ভাবি লওক যোৱাবাৰ আছিলে 5জন মানে দুগুণতকৈ অলপ বেছি হ'লে সিমান সংখ্যক প্ৰাৰ্থীয়ে পাব বুলি আমি আশা কৰিব পাৰোঁ কিন্তু এইবাৰ বহু কাৰকে প্ৰভাৱ বিস্তাৰ কৰিছে নিশ্চয় যোৱাবাৰতকৈ এইবাৰ সংখ্যাটো অলপ বাঢ়িব আনিজাবৰ ক্ষেত্ৰত 64 পোষ্ট আছিলে যোৱাবাৰ এইবাৰ 76 গতিকে এইবাৰ যোৱা বছৰ 90 পৰা 99ৰ ভিতৰত 42জন প্ৰাৰ্থীয়ে পাইছিলে আনিজাবৰ ক্ষেত্ৰত এইটো বহুত কম নম্বৰ থকা বুলি ক'ব লাগিব 90 পৰা 99ৰ 64টা পোষ্টত 42জনে পাইছিলে অৰ্থাৎ বহু সংখ্যক পাইছিলে এইবাৰ যেটো 76 গতিকে এইবাৰ হয়তো সংখ্যাটো যোৱাবাৰতকৈ বাঢ়িব যিসকলৰ নম্বৰ 90 পৰা 99 ভিতৰত আছে আনিজাবৰ ক্ষেত্ৰত গতিকে আজি আমি এইকেইখন জিলাৰ আপোনালোকলৈ আগবঢ়াই দিলোঁ পৰৱৰ্তী সময়ত আপোনালোকে কোন কেইখন জিলাৰ বিচাৰে জনাব কমেণ্ট ছেকশ্যনত আৰু আমি এই ক্ষেত্ৰত যোৱা বছৰৰ মেধা তালিকাখন আপোনালোকৰ পৰা বিভিন্ন সময়ত লোৱা নম্বৰসমূহ সেইখিনি চাই দি বিশ্লেষণ আপোনালোকলৈ আগবঢ়াই দিলোঁ আপোনালোকে যদি প্ৰথমবাৰৰ কাৰণে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত ভদ্ৰভাৱে জনাবলৈ নাপাহৰিব আজিলৈ আহোঁ ধন্যবাদ